জুবিন গাৰ্গৰ শেষ কৃত্যৰ পূৰ্বে অভিজ্ঞ ফৰেনচিক চিকিৎসকৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষাৰ দাবী তুলিছে ৰবি শৰ্মাই। সাহিত্যিক ৰীতা চৌধুৰীয়ে শেষ কৃত্যৰ পূৰ্বে বিচাৰিছে মৰণোত্তৰ পৰীক্ষা। সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়েও বিচাৰিলে মৰণোত্তৰ পৰীক্ষা। গুৱাহাটীত মৰণোত্তৰ পৰীক্ষা হ'ব লাগে সেই দাবী উত্থাপন কৰিছে আৰু চৰকাৰে পুনৰ মৰণোত্তৰ পৰীক্ষা কৰিব নেকি সেই লৈ তুমুল চৰ্চা হৈছে। আৰু মৃত্যুক লৈ যেহেতু ৰহস্যৰ সৃষ্টি হৈছে সেইবাবে পুনৰ পৰীক্ষাৰ দাবী তুলিছে বিভিন্নজনে। আমি কোনে কোনে সেই দাবী উত্থাপন কৰিছে আকৌ এবাৰ আপোনালোকক দেখুৱাব খুজিছোঁ। দিগন্ত শইকীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমীপেও জুবিনৰ দেহ পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা হওক। আৰু যথেষ্ট সংখ্যক লিখিছে। আমি এই ক্ষেত্ৰত লিখিছে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ভিডিঅ' আৰু জুবিন গাৰ্গ মেনেজমেণ্ট টীমৰ নীলা শিয়াল এই ধৰণৰ কথা লিখিছে। আৰু এনে বিভ্ৰান্তি সিঁচৰিত হোৱাৰ আঁৰত গভীৰ সন্দেহ ঘনীভূত হৈছে আৰু সেইকাৰণে পুনৰ মৰণোত্তৰ পৰীক্ষা কৰিব লাগে। অখিল গগৈয়ে লিখিছে জুবিনদাৰ মৃত্যু ৰহস্যঘন হৈ পৰিছে আৰু শৰীৰটো ডিকম্প'জ হোৱাৰ আগতে মৰণোত্তৰ পৰীক্ষা কৰক। আৰু বহুতে লিখিছে, এনেকুৱা নাম আছে। ৰীতা চৌধুৰী লিখিছে এপিল টু গভৰ্ণমেণ্ট অফ আছাম, জুবিন গাৰ্গছ ট্ৰেন্সপাৰেণ্ট টক্সিকোলজি টেষ্ট, অট'পচি এণ্ড পোষ্ট মৰ্টেম বিফৰ হিজ ক্ৰিমেশ্যন। মুখ্যমন্ত্ৰীক টেগ কৰি এয়া লিখিছে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে লিখিছে আৱেগে বাধা দিলেও চিকিৎসককে আদি কৰি বহুতৰ পৰা অহা পৰামৰ্শৰ প্ৰতি লক্ষ্য ৰাখি এক উচ্চস্তৰীয় বিশেষজ্ঞ সমিতিৰ বিচাৰ বিবেচনাৰে গুৱাহাটীত মৰণোত্তৰ পৰীক্ষাৰ ক্ষেত্ৰত এটা সিদ্ধান্ত চৰকাৰে ক্ষিপ্ৰতাৰে ল'ব লাগে। তেওঁৰ মৃত্যুৰ কাৰণ এটা প্ৰশ্নবোধক চিহ্ন হৈ ওলমি থকাৰ সামান্যতম সুৰুঙাও থকা উচিত নহয়। প্ৰকৃত সন্দেহাতীত সত্য সকলোৱে জানিবই লাগিব। তাৰপিছত আৰমান হাজৰিকাই লিখিছে নেপোলিয়নৰ মৃত্যুৰ 134 বছৰৰ পিছত প্ৰমাণ হৈছিল যে নেপোলিয়নৰ পৰম হিতৈষীৰূপে নেপোলিয়নৰ লগত সংগ দি থকা চাৰ্লছ ট্ৰিষ্টান মাৰ্কিজ ডে মথেলো নেপোলিয়নৰ প্ৰকৃত হত্যাকাৰী। আৰু জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে লিখিছে ছিংগাপুৰৰ অট'পচি PM ৰিপৰ্টত যদিহে কিবা দৰকাৰী কথা অস্পষ্ট হৈ আছে এতিয়াও হয়তো সময় আছে। ৰবি শৰ্মাই লিখিছে অসমতো এটা অভিজ্ঞ ফৰেনচিক ডাক্তৰৰ দলৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষা কৰাৰ প্ৰয়োজন আছিল যাতে অসমৰ প্ৰাণৰ শিল্পীজনক লৈ আমি আশ্বস্ত হ'ব পাৰোঁ। অন্যথা আমাৰ মনত চিৰদিনলৈ এটা সংশয় থাকি যাব। কথাটো সকলোৱে ভাবি চাব, তাকে অনুৰোধ কৰিছোঁ। প্ৰণৱ কুমাৰ শৰ্মা এতিয়াও সময় আছে, মেডিকেল কলেজত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগে। গতিকে শুভ্ৰকিংকৰ গোস্বামী, ডাক্তৰ শুভ্ৰকিংকৰ গোস্বামীয়ে লিখিছে সময় থাকোঁতেই জুবিন গাৰ্গৰ পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰাটো অতীৱ জৰুৰী। পিছত বুকুত চপৰিয়াই থাকিলেও সেই সময় ঘূৰাই পোৱা নাযাব, চৰকাৰে চিন্তা কৰক। এই বিশিষ্ট ব্যক্তিসকলৰ চিকিৎসকো আছে এই এনেকুৱা ধৰণৰ দাবী উত্থাপন কৰা লোকৰ মাজত। আৰু এয়া সমুদ্ৰ, এই সমুদ্ৰই কি বিচাৰিছে সেয়া নিশ্চয় চৰকাৰে অনুধাৱন কৰিব পাৰিছে। গতিকে আজিৰ তাৰিখত আমি ক'ব পাৰোঁ যে জুবিন গাৰ্গৰ পুনৰবাৰ গুৱাহাটীত মৰণোত্তৰ পৰীক্ষা হ'ব লাগে। এই ধৰণৰ দাবী বিভিন্নজনে উত্থাপন কৰিছে, বিশিষ্ট সাহিত্যিক, চিকিৎসক বিভিন্নজনে উত্থাপন কৰিছে। গতিকে এই বিষয়টো সন্দৰ্ভত নিশ্চয় আলোচনা হোৱাৰ প্ৰয়োজন আছে।